বৃহৎ যিবিলাক টোল গেট ৰহাৰ টোল গেট আৰু বিজলীৰ টোল গেট যিবিলাক আমি বন্ধ কৰি দিছিলোঁ, একে সময়তে অখিল গগৈ আৰু আমাৰ নেতৃত্বক জেলত দি নদীবান্ধ খুলিলে আৰু অন্য হাতেদি টোল গেটবিলাকো খুলি দিলে। সেই কথা বতৰাবিলাক নজনাকৈ কেৱল লম্ফজম্প কৰি যদি নেতা হ'ম বুলি ভাবিছে আমাৰ তাত ক'ব লগা নাই। দ্বিতীয়তে তেওঁ ভূমি অধিকাৰৰ কথা কৈছে। আপোনালোক গুৱাহাটীৰ সাংবাদিকসকল সাক্ষী, 2001 চনৰ পৰা কৃষক মুক্তিয়ে ভূমি অধিকাৰ আন্দোলন আৰম্ভ কৰিছিল আৰু আমাৰ আন্দোলনৰ তীব্ৰতৰ ৰূপ পোৱাৰ পাছত 2005 চনত বন অধিনিয়ম আইন 2005 কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰৱৰ্তন কৰিছিল আৰু সেই আইনৰ অধীনত লাখ লাখ মানুহে মাটিৰ অধিকাৰ লাভ কৰিছিল। গুৱাহাটীতো মানুহে মাটিৰ অধিকাৰ লাভ কৰিছিল আৰু চৰকাৰী উচ্ছেদ বন্ধ হৈছিল। প্ৰথমবাৰৰ কাৰণে অসমত চাহ শ্ৰমিকে মাটিৰ অধিকাৰ লাভ কৰিছিল কৃষক মুক্তিৰ কাৰণে। আপোনালোকে জানে, মই যদি আমাৰ সফলতাৰ জয়গান গাবলৈ হওঁ, APSC আন্দোলন আপোনালোকে জানে, APSC আন্দোলনৰ কাৰণে ৰাকেশ পাল আজিও জেলত। আমাৰ আন্দোলনৰ কাৰণে বিজেপি চৰকাৰে ধান কিনিবৰ কাৰণে বাধ্য হৈছে। তেওঁ জাতীয় অৰ্থনীতিৰ কথা কৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৱল চান্দা তুলি কোৱা নাই, আমি বিকল্প জাতীয় অৰ্থনীতি কেনেকুৱা হ'ব লাগে তাৰ এক্সাম্পল হিচাপে আমি অৰ্কিড পাৰ্ক নিৰ্মাণ কৰি দেখাইছোঁ। আজিৰ দিনটোত আমাৰ সংগঠনৰ ধেমাজি জিলাৰ সভাপতি ভৱেন হালৈয়ে 1 কোটি টকা ভূটানৰ লগত ভোট জলকীয়া আমদানি ৰপ্তানিৰ চুক্তি কৰিছে। আজিৰ দিনটোত নগাঁও জিলাৰ সাধাৰণ সম্পাদক জিতেন বৰাক ৰাজ্য চৰকাৰে আদৰ্শ কৃষক বুলি এৱাৰ্ড দিছে। আজিৰ দিনটোত মাজুলী কৃষক মুক্তিৰ সম্পাদক প্ৰবন্ত শইকীয়াই তেওঁৰ উৎপাদিত আলু, সৰিয়হ আৰু ৰঙা চাউল ৰাজস্থান, জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰিছে। আজিৰ দিনটোত চৰাইদেউ জিলাৰ উপসভাপতি ৰবীন ভৰালীয়ে মহৰ পেপা বনাই ৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰিছে। মই কেইটামান মাত্ৰ উদাহৰণ আপোনালোকক দিলোঁ। গতিকে এইবিলাক কথা নজনাকৈ কেৱল যদি 5জন বিহাৰী নাপিতক 5টা লপাথপা দিয়ে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব দেখুৱায়, 6জন বা 10জন নামনি অসমৰ শ্ৰমিকক কাণত ধৰি আঁঠু কঢ়ায়, তাতে যদি তেওঁলোকৰ জাতীয়তাবাদৰ বীৰত্ব হয়, সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ বীৰলাচী থানা আৰু শৃংখল চলিহা। যি সময়ত আমি নাগালেণ্ডৰ বিৰুদ্ধে, তেওঁ মোৰ নাম ব্যক্তিগতভাৱে কৈছে, আমি কৰা আন্দোলন সফল নহয়, আমি যি সময়ত শেহতীয়াকৈ নাগালেণ্ডে অসমৰ 2000 বিঘা মাটি দখল কৰি ল'ব বিচাৰিছিল, সেই সময়ত সন্মুখৰ পৰা আমি যুঁজ দি আৰক্ষী থানালৈকে আমাক লৈ গৈছে। আমি নাগাই বন্দুক লৈ আহে, আমি সুদা হাতে যুদ্ধ কৰি 2000 বিঘা মাটি মেৰাপানীত ঘূৰাই আনিছে। সেই সময়ত বীৰলাচী থানা নাকত তেল দি শুই আছে। যি সময়ত আমি শিলহাকুত অনা অসমীয়া এগৰাকী কেবিনেট মন্ত্ৰী অশোক সিংঘালে হিম্মত সিংকাৰ বিল্ডিং ৰক্ষণাবেক্ষণ দিছে, আমি তেতিয়া চকুত হৈ গৈছোঁ যে অনা অসমীয়াৰ বিল্ডিং ভাঙিব লাগিব। আমাৰ দাবীৰ ভিত্তিত আজি জিঞ্জাৰ ভাঙিম বুলি ক'বলগীয়া হৈছে মন্ত্ৰীয়ে। আমাৰ আন্দোলনৰ কাৰণে আজি আপোনালোকে জানে স্মাৰ্ট মিটাৰ, আদানী লিখি থোৱা স্মাৰ্ট মিটাৰ APSCL কাৰ্যালয়ৰ ভিতৰত আমি দলিয়াই ভাঙিছোঁ। আজিৰ দিনটোত ধুবুৰীলৈ গৌতম আদানীৰ পিতেক জিত আদানী আহিছে, তেখেতলোকক আমি বাধা প্ৰদান কৰিছোঁ আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে চাওক, আদানী আম্বানীয়ে আহি আজি পলাকবাৰীত কাৰ্বি লংপিত মাটি কাঢ়ি ল'ব বিচাৰিছে, সেই সময়ত তেওঁলোকৰ টু শব্দ এটাও মাত নাই। যি সময়ত অসমৰ মাটি অনা অসমীয়া মানুহে কাঢ়ি লৈছে, আজি আপোনালোকে বলক গোটেই উজনি অসমৰ হাইৱেৰ কাষে কাষে সকলো মাটি অনা অসমীয়া কব্জা কৰি ল'লে, তাত তেওঁলোকৰ মাত নাই। মই আপোনালোকক এটা কাহিনী ক'ম যে কেইজনমান সৈনিকে যুদ্ধৰ শেষৰ পিছত তেওঁলোকে যুদ্ধত কোনে কি বীৰত্ব দেখুৱালে এই গল্প কৈ আছে। এজন প্ৰাক্তন সৈনিকে কৈছে যে মই মোৰ 2জন শত্ৰুক মই হত্যা কৰিলোঁ। দ্বিতীয়গৰাকীয়ে কৈছে যে মই 5জন শত্ৰুক হত্যা কৰিলোঁ। তৃতীয়গৰাকীয়ে কৈছে যে নহয় মই একদম দা এখন লৈ এটা শত্ৰুক মই ভৰি দুটাকে কাটি দিলোঁ। তেতিয়া প্ৰথম দুজনে আচৰিত হৈ সুধিছে যে তই ডিঙিটো নাকালি ভৰিটো কিয় কাটিলি? তেতিয়া তেওঁ কৈছে যে নহয়, ডিঙিটো আগৰ পৰাই কটা আছিল, গতিকে মই সেইকাৰণে ভৰি দুটা কাটিলোঁ। তাৰমানে আজিৰ দিনটোত সৰু সৰু মানুহৰ ওপৰত অত্যাচাৰ কৰি ডাঙৰ মানুহ হ'লে ভয় খায়, শূন্যত গদা ঘূৰা জাতীয়তাবাদ আমাৰ দৃষ্টিতে শিশু জাতীয়তাবাদ, সেয়া ভণ্ডামি। যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যদি দম আছে দিল্লী দিছপুৰৰ বিৰুদ্ধে কথা কওক। সাধাৰণ মানুহক আজি মই তেওঁক ক'ব বিচাৰিছোঁ, তেওঁ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। আজি যেনেকৈ তেওঁ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, আজি কিছুদিনৰ আগত উজনি অসমৰ প্ৰত্যেকটো ইটা ভাটাত শৃংখল চলিহাৰ নেতৃত্বত বীৰলাচী থানা আৰু কেইটামান সংগঠনে তেওঁলোকে মিয়া শ্ৰমিক বিচাৰি গৈছিল আৰু প্ৰত্যেকটো ভাটাৰ পৰা একাংশ মিয়া শ্ৰমিক বুলি সন্দেহযুক্ত মানুহ বুলি কৈ তেওঁলোকে উলিয়াই আনি নামনি অসমলৈ খেদাই দিছিল। কিন্তু আজি হঠাৎ সেই আটাইবিলাক, আমি তেতিয়াই কৈছিলোঁ যে এইবিলাক মিয়া মানুহ হয় নে নহয় শৃংখল চলিহে কেনেকৈ গম পালে, এইবিলাক নহ'বও পাৰে। কিন্তু তেওঁলোকে জাতীয়তাবাদৰ স্বয়ং অভিভাৱক দেখুৱাই তেওঁলোকে নিজেই গৈ মিয়া শ্ৰমিক উলিয়াই আনিছে আৰু সেই শ্ৰমিকসকল এতিয়া ঘূৰি গৈ পুনৰ উজনি অসমৰ ইটা ভাটাত কাম কৰি আছে।
কিন্তু উজনি অসমত বুবু বাবা চলে যে শৃংখল চলিহা ৰহস্যজনকভাৱে নিমাত কিন্তু তেওঁৰ ডিক্সনেৰী কেতিয়াৰ পৰা এই শ্ৰমিকসকল আকৌ বাংলাদেশী নোহোৱা হ'ল নে ইটা ভাটাৰ মালিকৰ লগত অংক হৈ গ'ল এইবিলাক প্ৰশ্ন আছে আজি আজাদ চৌধুৰীৰ কথা কৈছে আজাদ চৌধুৰীৰ নাম লোৱাৰ লগে লগে আজি দুদিন পূৰ্বৰ পৰা আৰু এজন মানুহৰ নাম লৈছিল ৰঞ্জিত শইকীয়া বিতৰ্কিত যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ কিন্তু হঠাৎ কালিৰ পৰা ৰঞ্জিত শইকীয়াৰ নাম নোলোৱা হ'ল আজিও ৰঞ্জিত শইকীয়াৰ নাম নলয় যিজন ৰঞ্জিত শইকীয়াই চাৰ্টিফিকেট জালিয়াতি কৰি তেওঁ শতায়ু গৰকা পৌৰসভা যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ হৈ আছে সেইজন ৰঞ্জিত শইকীয়াৰ নাম তেওঁৰ ডিক্সনেৰীৰ পৰা আঁতৰি গ'ল এতিয়া মানুহে বুবু বাবা কৰিছে যে তেওঁলোকে কোনোবা এখন হোটেলত বহিলে তাৰপিছৰ পৰা ৰঞ্জিত শইকীয়া ধোঁৱাতুলসীৰ পাত হৈ গ'ল এইবিলাক প্ৰশ্ন এইবিলাক ভণ্ডামি আৰু এটা প্ৰশ্ন তেওঁলোকে কৰিছে যে আমাৰ সংগঠনৰ এগৰাকী সতীৰ্থ উমানন্দ মুদৈ মৰাণ যি ইতিমধ্যে বহিষ্কৃত তেওঁ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত